গাৰ তেজ বিক্ৰী কৰিবলগীয়া হয়, কিডনী বিক্ৰী কৰিবলগীয়া হয়, মাটি 2 বিঘা বিক্ৰী কৰিবলগীয়া হয়, তথাপি সন্তানক মানুহ কৰিব লাগিব। কৰিব নাই? হা, আপোনালোকে বিশ্বাস কৰে নে নাই? ইয়াতে থকা যদি 10টা ট্ৰেক্টৰ, 100 বিঘা মাটি, তাৰ ল'ৰা ছোৱালী যদি জুৱাৰু মদাৰু হয়, আৰু ইয়াত ভিক্ষা কৰি খাই থকা, এই মছজিদৰ আগত ভিক্ষা খুজি থকা মানুহটোৰ ল'ৰাটো যদি গুৱাহাটী মেডিকেল কলেজত তাৰ সন্তানে পঢ়ে, কাৰ সন্মান বেছি হ'ব ভাই? কাৰ সন্মান বেছি হ'ব? ভিখাৰী। গতিকে চাওক শিক্ষাৰ কিমান মূল্য। এই লাইট জেনেৰেটৰ অফ কৰিলে বন্ধ হ'ব নাই ভাই? সূৰ্যৰ পোহৰটো সন্ধিয়া হ'ল বোলে অৱশ্যে নাই। কিন্তু এটা কথা মনত ৰাখিব, এই অন্তৰত যদি শিক্ষাৰ পোহৰ থাকে, কিয়ামতৰ আগদিনাখনলৈকে আপুনি পৃথিৱী থকালৈকে আপুনি পৃথিৱীত মৃত্যু হ'লেও জিলিকি থাকিব, পোহৰ হৈ থাকিব। শিক্ষাৰ গুণ চাওক। এজন ল'ৰা শিক্ষিত হ'লে কোনোবাই বাংলাদেশী ক'লে, কোনোবাই আঁঠুকাৰী কাণত ধৰাব বিচাৰিলে গালত চৰ মাৰি ক'ব, মই বঙাইগাঁও জিলাৰ বাসিন্দা, মই অসমৰ অসমীয়া, মই ভাৰতবৰ্ষৰ নাগৰিক, মোক বাংলাদেশী নক'ব। কিন্তু যদি এটা অশিক্ষিত মানুহক কয় আঁঠুকাৰী চাৰ চাৰ ক'ব নাই। শিক্ষিত হ'লেহে আত্মমৰ্যাদা বুজি পায়, শিক্ষিত হ'লেহে আত্মমৰ্যাদা বুজি পায়। গতিকে আপোনালোকে শিক্ষিত হ'ব লাগিব, মহিলাসকলক শিক্ষিত কৰিব লাগিব। আমাৰ সমাজত বহুত মানুহ আছে, মেয়া পঢ়াই কি হ'ব, পঢ়াৰ আগতে বিয়া দিয়ে ৰাখিব, হয় নে নাই?